প্ৰচেছিং বা ৰপ্তানি বন্ধ হৈ আছে, কিন্তু বজাৰত গাহৰি বিক্ৰী কৰাত কোনো বাধা নাই। সেইবাবে প্ৰথম অৱস্থাত অলপ কনজাৰভেটিভলি চলিব আৰু পিছলৈ ইয়াক আমি আগুৱাই লৈ গৈ এটা ভাল ব্ৰেণ্ড তৈয়াৰ কৰাৰ বাবে চেষ্টা কৰিম। মই অসম চৰকাৰৰ পশু চিকিৎসা আৰু পশুপালন বিভাগক ধন্যবাদ জনাইছোঁ আৰু মই ভাবোঁ যে এই প্ৰচেষ্টাত আমি সফল হ'ব পাৰিম। देखिए, का बारे में मैंने यही बताया है। पहले का सपोर्ट करने वाला भी लोग असम में है, का विरोध करने वाला लोग भी असम में है। जैसे दोनों पक्ष का आर्गुमेंट है। असम का पहले भी एक कानून था, IMDT कानून। जब कोर्ट में गया था, कोर्ट ने फैसला लिया और कोर्ट ने ही वो कानून को रिपील किया। संसद में का पारित हो चुका है, का रूल भी नोटिफाई हो चुका है। जो भी लोग का विरोध करता है वो अदालत जा सकता है। असम का स्थिति और असम का हालत खराब ना हो और असम एक पीसफुल स्टेट बने रहे, यही हमारा लक्ष्य होना चाहिए और इसी दिशा में मैं सबको आगे बढ़ने के लिए अपील भी कर रहा हूँ। नहीं, ইলেকশ্যনৰ প্ৰভাৱ পৰিব কি, যিসকলে এই আইনৰ পৰা সুবিধা পাম বুলি ভাবে তেওঁলোকে হয়তো বিজেপিক বেছিকৈ ভোট দিব। গতিকে তাতকৈতো আৰু বেলেগ প্ৰভাৱ একো নাই। আৰু মই অলপ আগতে কৈ আহিছো যে লোকসভাত গৃহীত হোৱা, ৰাজ্যসভাত গৃহীত হোৱা 2.5 বছৰ হৈ গ'ল। এতিয়া ৰুল নটিফাই হ'ল, এতিয়াতো আৰু বিৰোধ কৰি লাভ নাই। কোনোবাই যদি বিৰোধ কৰিব লাগে কোৰ্টতে আমি কৰিব পাৰোঁ। সাপোর্ট করা মানুহে আদালত যাব পাৰে, বিৰোধ কৰা মানুহে আদালতত যাব পাৰে। আৰু 45 দিন, 1 মাহ 2 মাহৰ পিছত আমি গমেই পাম কিমান মানুহে আবেদন কৰিছে। ইমান দিন আন্দোলনকাৰীসকলে কৈ আছিল 20 লাখ আহিব, 50 লাখ আহিব, ট্ৰাকেদি মানুহ আহি পালেই 1 কোটি মানুহ আহিব। দুদিন পিছততো সংখ্যাটো আমি সকলোৱে গম পাম। তেতিয়া মই ভাবো যে 5 জন শ্বহীদেও ন্যায় পাব, যেতিয়া দেখা পাব যে এইটো ইমান ডাঙৰ অংক নাছিলেই বুলি। এটাতো আবেগৰ ওপৰতহে কথাটো কোৱা হৈছিল, এতিয়াতো অনলাইন পৰ্টেলত ডিষ্ট্ৰিক্ট ৱাইজ নাম আহি যাব। আমি গমেই পাম কোন জিলাত কোনে আবেদন কৰিলে। হয়তো শিৱসাগৰ, চৰাইদেউ জিলাত এনেকুৱা হ'ব এজনেও আবেদন কৰা নাই। গতিকে এই আন্দোলনটো যিসকলে কৰিলে তেওঁলোকেও এতিয়া এটা সময়ত ৰাইজক উত্তৰ দিব লাগিব। আৰু যদি বহুত বেছি মানুহৰ নাম আহে আমিও উত্তৰ দিব লাগিব। এটা আছে, শিৱসাগৰ জিলাত 60,000 গাহৰি উৎপাদন হয়। ইয়াতে প্ৰতিদিনে 200 পৰা 300 গাহৰি লাগিব। গতিকে 9,000 বা 6,000 গাহৰি লাগিব। প্ৰথম অৱস্থাত অলপ অসুবিধা হ'ব। লাহে লাহে আমি কেপটিভ ফাৰ্মিং কৰাই ওচৰৰ ৰাইজক ভাল কোৱালিটিৰ পোৱালি দি তেওঁলোকৰ পৰা এটা মিনিমাম ছাপোৰ্ট প্ৰাইচ দি কিনা, যেনেকৈ ধান কিনো তেনেকৈ গাহৰি কিনাৰো ব্যৱস্থা এটা ল'ব লাগিব, যাতে মানুহে এটা গাহৰিৰ উপযুক্ত মূল্য পায়। আৰু আমি ভাবোঁ যে আমি অকণমান প্ৰথম অৱস্থাত নতুন বস্তুত সময় লয়, কিন্তু লাহে লাহে পিক আপ লৈ ল'ম। বিলাক এতিয়া নতুনকৈ ৰিজুভিনেট কৰি আছোঁ, কাৰণ আমি অসমত 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব খোজোঁ প্ৰতি লিটাৰত। গতিকে যিমান জেগাত মিল্ক প্ৰচেছিং ইউনিট বেয়া হৈ আছে, আধা হৈ আছে, সেইবিলাক আমি ৰিজুভিনেট কৰি আছোঁ। এই বিষয়টো মই চাই দিম, কোনো অসুবিধা নাই। व्यक्ति का बारे में क्यों बात करते हैं? इशू में बात कीजिए। अगर 20 लाख नहीं आएगा तो 45 दिन का बाद लोग उनको पूछेगा ना, आपका ये जो आखरा था वो कहाँ से मिला है? नहीं, वो छोड़ दीजिए ना, ये क्यों हमें क्यों प्रभोग करना जरूरत है? सब এইটো এটা সৰ্ববৃহৎ পৰ্ক প্ৰচেছিং প্লান্ট। কাৰণ উত্তৰ পূৰ্বাঞ্চলত গাহৰিৰ যিমান কনজামশ্যন হয় দেশৰ অন্য অংশত নহয়। পাঞ্জাৱ, হাৰিয়ানাত যিবিলাক ডাঙৰ ডাঙৰ গাহৰি ফাৰ্ম গঢ় লৈ উঠিছে তেওঁলোকে এইখনকেই বজাৰ হিচাপে লৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক প্ৰায় 500 crores মানৰ ট্ৰেনজেকশ্যন গাহৰি মাংসত হয়। ইয়াত যিটো পৰ্ক প্ৰচেছিং প্লান্ট নিৰ্মাণ কৰা হৈছে, ইয়াৰ সংশোধন ক্ষমতা দৈনন্দিন 400 গাহৰি। গাহৰিৰ অভাৱ আমাৰ ৰাজ্যত আছে, কাৰণ আমাৰ ইয়াত যিমান কনজামশ্যন হয় তাৰ বিপৰীতে 35% গাহৰিহে ইয়াত উৎপাদন হয়। গতিকে আমি এটা পৰিকল্পনা কৰিছোঁ, কিন্তু পৰিকল্পনাটো জটিল লাগিলে আফ্ৰিকান সোয়াইন ফিভাৰৰ কাৰণে বহুত
গাহৰি মৃত্যুমুখত পৰিল আৰু মাজে মাজে ইয়াৰ প্ৰাদুৰ্ভাৱ হৈ আছে। এই যিটো ডিজিজ, এই যিটো বেমাৰ আজিৰ পৰা 100 বছৰতকৈ অধিক বছৰৰ আগতে আফ্ৰিকাৰ কেনিয়াত আৰম্ভ হৈছিল। তো বায়'চিকিউৰিটি মেইনটেইন কৰাৰ বিকল্প নাই। বায়'চিকিউৰিটি মেইনটেইন আৰু আমি ভাবোঁ যে এনেধৰণৰ যিবিলাক স্লটাৰ হাউচ বা এনেধৰণৰ প্লেণ্ট, এইবিলাকৰ জৰিয়তেহে আমি ইয়াক ৰোধ কৰিব আমি পাৰিম। গতিকে এখন বিশাল মাৰ্কেট আমাৰ সন্মুখত আছে। হয়, আমাৰ ইয়াত প্ৰচেছ মাংস খোৱাৰ অভ্যাসটো খুব কম, কিন্তু আমি এক্সপৰ্ট কৰিব পাৰোঁ, আমি বাহিৰলৈ পঠাব পাৰোঁ। গতিকে আজি এইটো আৰম্ভ মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে আজি ইয়াৰ শুভাৰম্ভ হ'ব যদিও আমি ইয়াক এটা লাইন আপ কৰোঁতে, ষ্ট্ৰীম লাইন কৰোঁতে আমাক কিছু সময়ৰ প্ৰয়োজন হ'ব। কাৰণ গাহৰি বেমাৰটো এতিয়ালৈকে যিহেতু যোৱা নাই, কিন্তু বহুদিন এনেকৈ থৈ দিয়াটো আমাৰ কাৰণে সম্ভৱ নহয়। গতিকে আমি এইটো আৰম্ভ কৰিছোঁ। আৰম্ভ কৰিবলৈ আজি আনুষ্ঠানিকভাৱে তেখেতৰ হাতেৰে আজি আমি মুকলি কৰাৰ পিছত আমি কিছু সময় লৈ কেনেধৰণে ইয়াক আমি ৰান কৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। পালকৰ পৰা ল'ব নেকি, ক্ৰয় কৰিব নাই, নেকি? থলুৱা পালকটোৱে আমাৰ মূল লক্ষ্য। সেইকাৰণে থলুৱা পালকসকলক আমি আৰু কিদৰে ছাপোৰ্ট দিব পাৰোঁ, আমি সময়ে সময়ে ছাপোৰ্ট দিছোঁ। তেওঁলোকৰ যিখিনি লোকচান হৈছে এইখিনি মোকাবিলা কৰিবলৈ চেষ্টা কৰিছোঁ। আফ্ৰিকান সোৱাইন ফিভাৰৰ সময়তো বহু ঠাইত আমি কালিং কৰি তেওঁলোকে যিখিনি পাব লাগে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা, সেইখিনি ক্ষিপ্ৰতাৰে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু গভমেণ্টৰ ঘৰৰ পৰা কিছু গাহৰি পালনৰ কাৰণে যাৱতীয় ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। 14খন লোকসভা আসনৰ ভিতৰত অৱগত 2খন আসনতে সীমাবদ্ধ ৰাখিলে। ইয়াৰ মূল কাৰণটো কি? আপুনি বেয়া পাইছে চাগে ন? আমি বেয়া পোৱা নাই, কাৰণ আমাৰ সদ্যহতে 9খন আসন বিধানসভাত আছে আৰু আমি সকলো দিশ চালি জাৰি চাই পেলাই আমি 2খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু আমাৰ বিশ্বাস সবল প্ৰতিদ্বন্দ্বিতা হ'ব আৰু আমি জয়লাভ কৰিম।